মই ডাক্তৰ বিপুল বৰঠাকুৰ আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তুটো হৈছে ডায়েবেটিছ আৰু ফলাহাৰ। আমি ইতিমধ্যে ডায়েবেটিছৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াইছিলোঁ। সেই আলোচনাৰ ভিতৰত আমি কৈছিলোঁ যে ডায়েবেটিছ সাধাৰণতে দুটা প্ৰকাৰৰ পোৱা যায়, টাইপ 1, টাইপ 2। আকৌ কৈছিলোঁ যে টাইপ 2 যি অধিকাংশ মানুহে ভুক্তভোগী হয়, তেওঁলোকৰ কিছুমান পৰ্যায়ৰ মাজে গৈয়ে এটা সময়ত পূৰ্ণাংগৰূপে ডায়েবেটিছ ৰোগী হিচাপে চিহ্নিত হয়। আমি সেই ষ্টেজৰ বিষয়ে কথা পাতিছিলোঁ। আমি আজিকালি এটা নতুন কথা কৈছোঁ যে এইটো যিটো এতিয়া মানি লৈছে সকলোৱে যে ডায়েবেটিছ ৰিভাৰ্চেল, মানে ডায়েবেটিছটো ভাল হ'ব পাৰে। এটা ধ্যান ধাৰণা আগতে আছিলে যে ডায়েবেটিছ এবাৰ হ'লে আজীৱন কালৰ কাৰণে ভুক্তভোগী হ'ব লাগিব। আমি সাধাৰণতে দেখি অহা ৰোগবিলাকত এটা সময় দীঘলীয়াকৈ ডায়েবেটিছৰ ৰোগীজনে ভুক্তভোগী হয়, বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন হয়, কিডনীতে হওক, চকুতে হওক বা হাৰ্টতে হওক হয়, তেওঁ পিছৰ পালটো বৰ দুৰ্বল হৈ পৰে আৰু এইটো সাধাৰণতে দেখিবলৈ পোৱা যায়। কিন্তু আৰু এটা কথা আছে যে যিবিলাক মানুহে নিয়মিতভাৱে তেওঁ যদি এটা বিশেষ পদ্ধতিৰ মাজেদি পাৰ হয়, তেতিয়াহ'লে এই ৰোগৰ পৰা তেওঁ মুক্তি লাভ কৰে। তেওঁ যি ঔষধ খাই আছিলে, যি ইনচুলিন লৈ আছিলে, সেই ইনচুলিন, সেই দ্ৰব্য তেওঁ এৰিব পৰা অৱস্থালৈ আহি পৰে আৰু এজন উইদাউট মেডিচিন, দ্ৰব্য নোহোৱাকৈও তেওঁ সুস্থভাৱে জীৱন যাত্ৰা নিয়াটো সম্ভৱ হয়। তাৰ কাৰণে বিশেষ অনুশীলনৰ দৰকাৰ হয়, তাৰ কাৰণে নিজৰ ওপৰত কণ্ট্ৰল ৰাখিবলগীয়া হয় আৰু এই ডায়েবেটিছ সম্পৰ্কে সঠিক জ্ঞান আৰু সংযম, দুটা কথা মেইনলি লাগে, যে সংযম আৰু হৈছে সঠিক জ্ঞান। এই দুটাৰ মাজত সন্তুলন ৰাখিলে আমি ডায়েবেটিছ ৰিভাৰ্চেলৰ কথা ভাবিব পাৰোঁ, যে ডায়েবেটিছ মুক্তি লাভ কৰা সম্ভৱ হয় আৰু এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। বাৰু এই বিষয়ে আমি আলোচনা নকৰি আজি আচলতে কথা পাতিব বিচাৰিছোঁ ফলাহাৰ। আমি ডায়েবেটিছত ফলাহাৰ খাব লাগে নালাগে। ইতিমধ্যে আমি আমিষ আহাৰৰ কথা পাতিছিলোঁ, কণী কিমান খাব লাগে নালাগে, মাংস কিমান খাব লাগে নালাগে, আমি খাব লাগিলে তাৰ ফলাফলনো কি হয়, তাৰ আমাৰ দেহত ভাল বেয়া গুণৰ বিষয়ে বিশ্লেষণ কৰিছিলোঁ। ফলাফলৰ বিষয়ে কথা পাতোঁচোন। আমি সাধাৰণতে পোৱা ফলবিলাকৰ কথা বেছিকৈ পাতিলে ভাল হয়। আমি জানো যে ফলত আচলতে ফ্ৰুক্টোজ থাকে, গ্লুক'জ নাথাকে। আৰু স্বাভাৱিক কথা যে ফল খালে তাৰমানে আমাৰ গাতটো গ্লুক'জ বাঢ়িব নোৱাৰে। গতিকে কিছুমানৰ বিশ্লেষণটো এনেকুৱা যে আমি ফল যদি খাওঁ আৰু আমাৰ গাত যদি তেজলৈ সি গ্লুক'জ নহয়, তেতিয়াহ'লে আমিতো নিশ্চিতভাৱে খাব লাগে। আচলতে কথাটো তেনেকুৱা নহয়। আচলতে ফলত কিছু পৰিমাণে হ'লেও গ্লুক'জ থাকে, এক নম্বৰ কথা। কিন্তু এইটো কথা ঠিক যে তাত যিটো কাৰ্বহাইড্ৰেট থাকে সেইটো হৈছে ফ্ৰুক্টোজ। ফ্ৰুক্টোজৰ লগত আমাৰ ইনচুলিনৰ বৰ সম্পৰ্ক নাই আৰু আমাৰ একচুৱেলি ডায়েবেটিছৰ লগত চিধা সম্পৰ্ক নাই। কিন্তু এই ফ্ৰুক্টোজ যিটো আমি খাওঁ, সি লিভাৰলৈ যায়, লিভাৰত কিন্তু আল্টিমেটলি আকৌ গ্লুক'জলৈ ৰূপান্তৰিত হয়। গতিকে আমি খোৱা ফলাহাৰবিলাক যিটো ফ্ৰুক্টোজ খাওঁ, সেইবিলাক চিধাকৈ ব্লাডত আচলতে গ্লুক'জ হিচাপে নাযায়, ই আচলতে লিভাৰলৈ আহে। লিভাৰত ই এটা পৰ্যায়ৰ মাজত পাৰ হৈ যায় আৰু এই পৰ্যায় যিটো পাৰ হৈ যায় তাতে সি গ্লুক'জলৈ ৰূপান্তৰিত হয়। তাৰমানে আমি খোৱা ফ্ৰুক্টোজেই আল্টিমেটলি এটা সময়ত গৈ গ্লুক'জলৈ ৰূপান্তৰিত হ'ব পাৰে। গতিকে ফলাহাৰতো আমি সীমিতভাৱে খাব পাৰিম আৰু তাতো এটা সীমা মাজতহে আমি চলিব লাগিব। গতিকে যদিও ফ্ৰুক্টোজ থাকে, সিও এটা কাৰ্বহাইড্ৰেটৰ ভিতৰত পৰে আৰু এই ফ্ৰুক্টোজত এটা কথা ঠিক যে ই ৰূপান্তৰিত হ'বলগীয়া হয় আৰু সেই কামটো আমাৰ লিভাৰৰ মাজত হয়। গতিকে এই ধাৰণাটো আমাৰ পৰিষ্কাৰ যে আমি ফলাহাৰ খালে গ্লুক'জ নাবাঢ়ে, সেই কথাটো সত্য নহয়। আচলতে বাঢ়ে, কিন্তু সি লিভাৰৰ মাজেদি যোৱাৰ কাৰণে অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু আল্টিমেটলি কথাটো একেটাই। এতিয়া কথা হ'ল যে আমি সকলোবিলাক ফল খাব পাৰোঁনে, আমি কিবিলাক বস্তু খাব পাৰোঁ নোৱাৰোঁ, এই বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ। যে আমি খোৱা খাদ্যবিলাকৰ যিবিলাক গ্লাইচেমিক ইণ্ডেক্স আৰু গ্লাইচেমিক লোড, এই বিষয়ে আমি আলোচনা কৰিছিলোঁ।
গ্লাইচেমিক ইণ্ডেক্স বস্তুটো কি যে আমি খোৱা খাদ্য কিমান খৰতকীয়াকৈ গৈ পেলাই তেজলৈ সেই গ্লুক'জলৈ ৰূপান্তৰিত হ'ব সেইখিনি কোৱা হয় গ্লাইচেমিক ইণ্ডেক্স। অৰ্থাৎ যদি আমি গ্লুক'জ পানী খাওঁ বা চেনি খাওঁ বা ৰসগোল্লা খাওঁ ত্বৰান্বিতভাৱে ই গৈ পেলাই তেজলৈ গ্লুক'জৰ পৰিমাণ বঢ়াই দিব পাৰে, গতিকে ইহঁতৰ গ্লাইচেমিক ইণ্ডেক্সটো বেছি। আন কিছুমান যদি আমি কাৰ্বহাইড্ৰেট জাতীয় বস্তু খালোঁ কিন্তু ই দীঘলীয়া পৰ্যায়ৰ মাজেদি গৈ লাহে লাহে যদি তেজলৈ গ্লুক'জ পৰিমাণ বাঢ়ে তেতিয়াহ'লে সিহঁতক কোৱা হ'ব গ্লাইচেমিক ইণ্ডেক্স ল'। আৰু আমি যিবিলাক খাদ্য ডায়েবেটিছত খাবলগীয়া হয় সেইবিলাকত যিমানেই গ্লাইচেমিক ইণ্ডেক্স ল' থাকিব, অৰ্থাৎ যিমানে লাহে লাহে সি তেজলৈ গ্লুক'জৰ পৰিমাণ বঢ়াব সেইবিলাক খাদ্য আমাৰ দেহৰ কাৰণে ভাল। ফল আহাৰ ক্ষেত্ৰতো এনেকুৱা। এতিয়া আমি যিবিলাক আমি সাধাৰণতে পোৱা ফল আহাৰ তাৰনো গ্লাইচেমিক ইণ্ডেক্স আৰু গ্লাইচেমিক লোড কেনেকুৱা তাৰ বিষয়ে আলোচনা কৰিম। লোডৰ কথা আমি কৈছিলোঁ যে গ্লাইচেমিক লোড হৈছে গ্লাইচেমিক ইণ্ডেক্স পূৰণ টোটেল কাৰ্বহাইড্ৰেট ডিভাইডেড বাই 100, এইখিনি হ'ল গ্লাইচেমিক লোড। এতিয়া যিবিলাক বস্তু গ্লাইচেমিক ইণ্ডেক্সো বেছি, যিবিলাক বস্তু গ্লাইচেমিক লোডো বেছি সেইবিলাক ডায়েবেটিছৰ মানুহৰ কাৰণে ভাল নহয়। যিবিলাক ফলাহাৰত 20-30 মান মাজত বা অতি বেছি 40 মানলৈকে যদি গ্লাইচেমিক ইণ্ডেক্স থাকে সেইবিলাক খাব পাৰি। আৰু যিমানেই গ্লাইচেমিক ইণ্ডেক্স বেছি হয় একেবাৰে বন্ধ কৰিব মানে কেতিয়াবা খাব পাৰে, কম পৰিমাণে তেনেকৈ সীমিত হবে। কিন্তু কিছুমান ফলৰ আছে যিবিলাক অকণমান নিৰবিচ্ছিন্নভাৱে বা সদায় খাব পাৰে আৰু তাত খোৱাত ইমান বাধা নাই। তাৰে দুটামান কথা আমি পাতিবলৈ লৈছোঁ। 1 নম্বৰ কথাটো কওঁ যে আমি সাধাৰণতে পোৱা এইটো সময়ত আমি পাওঁ যে মধুৰিআম ডায়েবেটিছৰ কাৰণে এটা উত্তম আহাৰ বুলিব পাৰি। আমি প্ৰায়বিলাক আমি যিবিলাক ফলাহাৰ খাওঁ তাৰ মাজত ভিটামিনছ আৰু মিনাৰেলছ যথেষ্ট পৰিমাণে পাওঁ। ভিটামিন, মিনাৰেলছ আৰু কিছুমান ফলাহাৰ পটাছিয়ামৰ পৰিমাণো পাওঁ। মানে আমি দেহত এইবিলাক দৰকাৰী বস্তু। তাৰ লগত ভিটামিন, মিনাৰেলছ আৰু বহু সময়ত আয়ৰন এইবিলাক পটাছিয়াম পাওঁ। এইবিলাক আমাৰ দেহৰ দৰকাৰী কথা। কিন্তু তাৰ সমান্তৰালভাৱে যদি আমি গ্লুক'জৰ কথাটো চিন্তা নকৰোঁ তেতিয়াহ'লে আকৌ তাৰ ফলটো উল্টা হ'ব। গতিকে আমি এতিয়া এটা ফলৰ কথা পাতিছোঁ যিটোৰ কথা ক'লোঁ মধুৰিআমৰ গ্লাইচেমিক ইণ্ডেক্সটো 20 আৰু গ্লাইচেমিক লোড 2। গতিকে এইটো এটা অতি উত্তম খাদ্য। এতিয়া মধুৰিআমত আমি মিনাৰেলছ, ভিটামিনছ পোৱাৰ উপৰিও আমি যিখিনি তাৰপৰা খাব পালোঁ তাত কিন্তু গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট পৰিমাণে কম, 20 মান, আৰু গ্লাইচেমিক লোডটো কম। গতিকে এইটো খোৱাত বাধা নাই। গতিকে মধুৰিআম প্ৰায়ে খাব পাৰি। তাৰপিছত আন এটা ফলৰ কথা কওঁ, যদি আমি নাচপতিৰ কথা কওঁ, নাচপতিৰো তেনেকৈ গ্লাইচেমিক ইণ্ডেক্সটো প্ৰায় 38 মান আৰু গ্লাইচেমিক লোডটো 4। গতিকে ই এটা ভাল খাদ্য। গতিকে নাচপতিও যথেষ্ট পৰিমাণে খালেও তাৰ পৰা বিৰূপ প্ৰভাৱ সাধাৰণতে নপৰে, কাৰণ ইয়াৰ গ্লাইচেমিক ইণ্ডেক্সটো যথেষ্ট কম, 36-37 মানে হয়, আৰু গ্লাইচেমিক লোডটো হ'ল 4 মানে। গতিকে ই এটা আমাৰ সুষম খাদ্য। তাৰপিছত আমি সাধাৰণতে পোৱা খাদ্যৰ ভিতৰত যেনিবা এপল, আমি আপেলৰ কথা কওঁ। আপেলৰ ক্ষেত্ৰত কি যে ই গ্লাইচেমিক ইণ্ডেক্সটো তাত 38-37 মান পৰে আৰু গ্লাইচেমিক লোডটো 500 সমান, লোডটো অকণমান বেছি। কিন্তু তাতকৈ যদি বেছি অকণমান ভাবোঁ সেইটো হ'ল কমলা আৰু আপেলৰ মাজত বৰ বেছি এটা পাৰ্থক্য নাই, কিন্তু তুলনাভাৱে কমলাত কিন্তু গ্লাইচেমিক ইণ্ডেক্সটো আপেলতকৈ অকণমান বেছি। গতিকে ই যদি 38 মান হয় আপেল, 40 ওচৰা-ওচৰি হয়, 40 মান হয় আমাৰ কমলা। আৰু তাহাঁতৰ ক্ষেত্ৰতো গ্লাইচেমিক লোডটো 500 নিচিনা হয়। গতিকে গ্লাইচেমিক লোড আৰু গ্লাইচেমিক ইণ্ডেক্স কমলা আৰু আপেলৰ মাজত খুব যদি পাৰ্থক্য নাই, সীমিতভাৱে এইটো খোৱাত বাধা নাই। গতিকে এইটো সাধাৰণতে খাব পাৰি, খোৱাত বাধা নাই। আমি পোৱা আন এটা খাদ্য হৈছে, আমি সাধাৰণতে অতি সহজে পোৱা হৈছে কল। এতিয়া কলৰ কথাটো কওঁ শুন, যে কলৰ কিন্তু আমি খালে যথেষ্ট মিঠা পাওঁ। আৰু এটা কথা ঠিক যে যিবিলাক ফলাহাৰ অত্যন্ত মিঠা খাবলৈ, এটা কথাটো চিম্পুল যে যিবিলাক বেছি মিঠা যেন লাগে তাহাঁতৰ গ্লাইচেমিক ইণ্ডেক্স প্ৰায়ে বেছি থাকে।
আৰু গ্লাইচেমিক ইণ্ডেক্স বেছি থকা কিছুমান যিবিলাক ফাইবাৰ যদি তেনেকৈ কম থাকে তেতিয়াহ'লে সিহঁতৰ গ্লাইচেমিক লোডো বেছি হয়। এতিয়া কলৰ কথা কওঁ, অতিবা সুন্দৰকৈ তুলতুলকৈ পকা কল এটাৰ গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট বেছি, অলমষ্ট 51 মান হয়, 51 50ৰ ওপৰত। আনহাতে ইহঁতৰ গ্লাইচেমিক লোডো বেছি, 11, 12, 13 এনেকুৱা কৰে। তাৰমানে সাধাৰণ কমলাবিলাকত 4, 5 মান থাকে, ই অলমষ্ট দুগুণ হয়। গ্লাইচেমিক ইণ্ডেক্সটো অলমষ্ট দুগুণ হয় কিছুমান ফলৰ তুলনাত, যে মধুৰিআমৰ তুলনাত ইয়াৰ গ্লাইচেমিক অলমষ্ট দুগুণ, আৰু গ্লাইচেমিক লোডো ই অলমষ্ট দুগুণতকৈ বেছি। গতিকে কল এটা ডায়েবেটিছৰ কাৰণে খুব ভাল খাদ্য নহয়, ভাল ফলৰ আহাৰ নহয়। অৱশ্যে যদি কেঁচা নিচিনা অলপ খোৱা যায়, অলপ কম পকা, সেইবিলাকৰ গ্লাইচেমিক ইণ্ডেক্সটো অলপ কম আৰু সেইবিলাকৰ গ্লাইচেমিক লোডো অলপ কম। গতিকে অতিপাত পকা কল ঘনে ঘনে খোৱাটো বাঞ্ছনীয় নহয়, যদিও সহজলভ্য হয়। কিন্তু অলপ আধা পকাবিলাকত খালে সাধাৰণতে গ্লাইচেমিক ইণ্ডেক্সটো কম হয় আৰু গ্লাইচেমিক লোডো কম হয়, তাৰ পৰিমাণটো হয়। গতিকে সীমিতভাৱে কল খাব পাৰি, কিন্তু অত্যাধিক পকা কল খোৱাটো বাঞ্ছনীয় নহয়। আৰু অত্যাধিক পকা কলে কিন্তু আমাৰ গ্লুক'জৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিব পাৰে। গতিকে এইটো সহজলভ্য যদিও সতকাই খোৱা ফলাহাৰৰ ভিতৰত নপৰে। আন এটা ফল আমি সাধাৰণতে গাঁৱত বা আমি আজিকালি পাওঁ, এই যে পকা অমিতা। পকা অমিতাটো অত্যন্ত পকা সুন্দৰ অমিতা এটাৰ কিন্তু গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট বেছি, অলমষ্ট 60 ওচৰ-ওচৰি। গতিকে এইটো এটা খুব ভাল খাদ্য নহয়। অৱশ্যে কেঁচা অমিতা খালে আমি গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট কম পাওঁ। কেঁচা অমিতা দালিত খোৱা বা অন্য খালে তাৰ পৰা বিশেষ অপকাৰ নহয়। কিন্তু পকা অমিতা গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট বেছি হয়, 60। গতিকে এই ঘনে ঘনে খোৱাটো বাঞ্ছনীয় নহয়। আমি প্লাম বা বগৰীৰ কথা কওঁ। পকা বগৰীবিলাক আমি যিবিলাক পাওঁ, আহোম বগৰী হওক কি হওক, এইবিলাকৰ কিন্তু গ্লাইচেমিক ইণ্ডেক্স অলমষ্ট 40ৰ নিচিনা। সাধাৰণতে প্লামৰ গ্লাইচেমিক লোডটো অলপ কম, কিন্তু গ্লাইচেমিক ইণ্ডেক্সটো অলপ বেছি, 40 মান হয়। আৰু তাহাঁতৰ কিন্তু লোডটো এজ এ হোল কম। সেইকাৰণে কম পৰিমাণে মিডিয়ামভাৱে আমি প্লাম খাব পাৰোঁ। আঙুৰৰ কথা যদি কওঁ, যে আঙুৰ অৱশ্যে ইমান বেয়া নহয়, খাব পাৰি, কাৰণ ইহঁতৰ গ্লাইচেমিক ইণ্ডেক্সটো অলমষ্ট 25 মান। গতিকে তুলনামূলকভাৱে পকা কলতকৈ আমাৰ আঙুৰত গ্লাইচেমিক ইণ্ডেক্স যথেষ্ট কম, আৰু গ্লাইচেমিক লোডো কম, সাধাৰণতে 3। গতিকে আঙুৰৰ ক্ষেত্ৰত এইটো অকণমান যিমান সহজে ল'ব পাৰি ডায়েবেটিছ ৰোগীয়ে, কলক কিন্তু সিমান সহজে খাব নোৱাৰি। গতিকে আঙুৰ খালে তাৰ গ্লাইচেমিক লোড সাধাৰণতে 25 মান পোৱা যায়, আৰু সিহঁতৰ লোডটো ইণ্ডেক্সটো হ'ল 25 মান আৰু লোডটো হ'ল 3। গতিকে এইটো এটা সহজে খাব পৰা বস্তু, গতিকে তাৰ পৰা বিশেষ অপকাৰ নহয়। আমি ক'লা জামু ইণ্ডেক্সটো কম আৰু লোডো কম। গতিকে ক'লা জামু আদি জামুজাতীয় বস্তুবিলাক যদি খাওঁ, তাৰ পৰা সাধাৰণতে ইমান সমস্যা নহয়। গতিকে আমি এটা সহজে অৱশ্যে জামু বাৰিষা কালতে পোৱা যায়, সদায় পোৱা নাযায়, কিন্তু অৱশ্যে জামু খালে তাৰ পৰা বৰ বিশেষ অপকাৰ নাপায়, কিন্তু ইণ্ডেক্স আৰু লোড দুটাই কম। এনেকৈ বহুত ধৰণৰ অৱশ্যে ফলাহাৰ আছে, গোটেইবিলাকৰ আমি বিশ্লেষণ আজি কৰিবলৈ বিচৰা নাই। কিন্তু এটা কথাটো পৰিষ্কাৰ যে যিবিলাক কিছুমান সন্দেহ থাকে যে এই ফলটো যদি খাব পাৰোঁ নোৱাৰোঁ, কিমানভাৱে খাব লাগে, এইটো অতি সহজ কথা হ'ল যে ইহঁতক গুগলত গৈ এইটো ফলাহাৰ যদি নামটো লিখা হয়, তাৰ গ্লাইচেমিক ইণ্ডেক্স আৰু গ্লাইচেমিক লোড কিমান, তেতিয়া আমি এটা কথা পৰিষ্কাৰ হৈ পৰে। যিবিলাক ফলৰ গ্লাইচেমিক ইণ্ডেক্স কম, যিবিলাক ফলৰ গ্লাইচেমিক লোড কম, সেইবিলাক ডায়েবেটিছৰ কাৰণে ভাল। যিবিলাকৰ ইণ্ডেক্স বেছি আৰু লোডো বেছি, সেইবিলাক ডায়েবেটিছৰ কাৰণে ভাল নহয়। আজি আমি চমুকৈ ফলাহাৰ কিছুমানৰ কথা পাতিলোঁ। ভৱিষ্যতে আৰু এনেধৰণৰ কিছুমান কথা খাদ্যৰ বিষয়ে আৰু আলোচনা কৰিম। আশা ৰাখোঁ আজি আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। নমস্কাৰ।